ফ্ৰাইড ৰাইচ বনাইহে খাব লাগিব। এই ঠাণ্ডাত বিধে বিধে বনাই থাকিব নোৱাৰো দেই, একদম মন নাযায়। আমাৰ বেঙাই আকৌ একদম তাক একদম বিধে বিধে লাগিব জুতি বুদ্ধি। মই হ'লে নোৱাৰো দেই বোলো, নিজে বিয়া পাতি যাবলৈ ঘৈণীয়েক কবি আৰু। ভোকো লাগিছে নহয়, পটাপট ফ্ৰাইড ৰাইচকে বনাই দিওঁ। চব্জি অলপ কাটি লওঁ, কেপচিকাম কাটি দি দিম আৰু ভাতখিনি ভাজি দিম। উজু হ'ব কথাটো। তই বাই কি বনাইছ? বনোৱাই নাই এতিয়ালৈকে, ৰ কালিয়ে ভাত কেইটামান আছিলে সেইকেইটাকে এতিয়া ফ্ৰাইড ৰাইচ বনাই দিওঁ বুলি ভাবিছোঁ। ফ্ৰাই কৰি পেলাই চব্জিৰ লগত। তইনো আৰু কি অকল বাহি ভাতবোৰ খুৱাই থাক, নহ'লে খিচিৰি নহ'লে ভাত, ইমান এভকে বনাই থাক যে তই। এই ঠাণ্ডাখনত কোনে কি বনাই থাকিব? যিটোকে বনাই দিছোঁ সেইটোকে খা, কৈয়ে থাকিবি যি টি। মোক খং পেলাই নল'বি আকৌ। নিজে যেতিয়া বিয়া পাতিবি তেতিয়া অৰ্ডাৰ দি জুতি বুদ্ধি লগাই খাই থাকিবি। এতিয়া মোক অৰ্ডাৰ দি নাথাকিবি। মোক বাৰু এনেকৈ খুৱাইছ, পেটুকন্দা সদায় এনেকৈ খুৱাবি নে? ফ্ৰাইড ৰাইচ নহ'লে খিচিৰি, তোৰ ভাগৰ এই দুটাই আৰু, বেলেগ নাই আৰু। সেইটো মোৰ কথা, মোৰ যিটো মন যায় মই সেইটোহে বনাম। কোনেও মোক জোৰ দিব নোৱাৰে নহয়। আৰু তইও মই যিটোকে বনাইছোঁ সেইটোকে খা, যি টি কৰিয়ে থাক। এই ভাতৰ পাচিটো দেখিছ নহয়, মাৰি পঠিয়াই দিম আকৌ। হ'ব নকওঁ, যিটোকে বনাইছ সেইটোকে খাম। ইমান ভোক লাগিছে, বনাওঁ যদি ফ্ৰাইড ৰাইচটোকে সোনকালে বনা। হ'ব, মই বনাব লৈছোঁ। তই এটা কাম কৰচোন, চব্জিখিনি কাটি দে। কেপচিকাম এটা আছিলে আনি পেলাই কাটি দেচোন। আইও, তই চব্জিকেইটাও কাটি ল'ব নোৱাৰ। হ'ব দে, মই কাটি দিছোঁ ৰ। এইজনী যে বিয়া পাতিলে কি হ'ব নাজানো আৰু, পেটুকন্দাৰ মজা ওলাই যাব। খনে খনে যাব, এই পেটুকন্দাৰ লগত খনে খনে যাব। বেছি ভুৰভুৰাই নাথাক, তোৰ কথাবোৰ মই শুনি আছোঁ। যিটোকে দিছোঁ সেইটোকে খা। হ'ব দে। বেঙি কি কৰিছা? ফ্ৰাইড ৰাইচ অকণমান বনাবলৈ লৈছোঁ। তুমি পিছে ইমান ৰাতিপুৱাই ওলালাহি যে? কথা এটাৰ কাৰণে আহিবলগীয়া হ'ল। তুমি পিছে সদায় যে ফ্ৰাইড ৰাইচ নহ'লে খিচিৰিকে বনাই থাকা, বেলেগ কিবা কিবি শিকিছা নাই? ৰুটিখন গোলকৈ বেলিবলৈ শিকিলানে নাই? পিছত আকৌ লাজ পাবা আমাৰ মাহঁতৰ আগত। তুমি যে সদায় মোক ৰুটিখন গোলকৈ বেলিব নজনা কথাকে কৈ থাকা, বেলেগ কথাও নোকোৱা কেলে? অকল যে সেইটোকে কৈ থাকা। ৰুটিখন বেলিব নাজানা আকৌ, সেইকাৰণেহে কৈছোঁ। গোল নহয়েই তোমাৰ, ভাৰতৰ মাপ হ'বগৈ নহ'লে অসমৰ মাপ হ'বগৈ, তেনেকুৱাহে দেখিছোঁ আৰু মই। তুমি মোক সেইবোৰ শিকাব নালাগে, মই জানো নহয়। গোল নহ'লে বাতি এটা দি কাটি ল'ম, নহ'লে গিলাচ এটা দি কাটি ল'ম, কথা সিমানেই। সেইবোৰ পুৰিহে হ'ল, সেইবোৰ ৰুটি নহয়। ৰুটিখন ডাঙৰ হ'ব লাগিব। হ'ব, ৰুটিখিনি কাঁহীৰে কাটিম, কথা সিমানেহে। বাৰু হ'ব দিয়া, সেইবোৰ বাদ দিয়া। বাৰু কথা এটা সুধিবলৈহে আহিলোঁ। কি হ'ল কোৱা? মই যে পিকনিকত যাম দেই, অহা দেওবাৰে। এতিয়াই সুধি থৈছোঁ, পিছত তুমি আকৌ কাকা নকৰিবা আকৌ। আৰে, ক'ত পিকনিক ওলাইছে? একদিন খাই আছা দেখোন পিকনিক, আকৌনো কিহৰ পিকনিক তোমাৰ? এইকেইদিন খাই আছোঁ হয়। এইটো পিকনিক মানে মোৰ ব্যৱসায়ত থকা লগৰখিনিৰ লগত। এইটো পিকনিকত মই যাবই লাগিব, নহ'লে বেয়া পাব নহয় সিহঁতি। ক'ত যাবা হয়? 14 বলীয়া বিলৰ পাৰলৈ যাম বুলি ভাবিছোঁ। পিকনিকটো তাতে হ'ব, তাৰপিছত ইফাল সিফাল গৈ ফটো মাৰিম আৰু খানাটো হ'ব ধুনীয়াকৈ। হাঁহৰ মাংসটো মই বনাম, বাকী আৰু খাই বৈ তাৰপৰা পিছবেলা গুচি আহিম আৰু। গোটেই কাহিনীটো তোমাক কৈ দিলোঁ আৰু। নালাগে যাব তুমি। তুমি এইবোৰ কি কৈছা? কিন্তু কিয়? কিয় নাই, যাব নোৱাৰা বুলিছোঁ নোৱাৰা। তুমিনো কেলে এনেকুৱা কৰা বাৰু বাৰে বাৰে? মই ক'ৰবাত যাম বুলিলে ক'লেই যে তুমি এনেকুৱা কৰা, মই আচৰিত পাইছোঁ আৰু দেই। ভালক বুলি সুধিবলৈ আহিলোঁ, একদম ডাইৰেক্ট মানা কৰিছা তুমি। লগত মই যাম, নহ'লে যাব নোৱাৰা। তোমাকনো কেনেকৈ নিওঁ? গোটেইখিনি মতা মানুহেই যাব আমাৰ, কোনো মাইকী মানুহ নাযায়। তুমি অশান্তিহে পাবা। একো নহয়, মই তোমাৰ লগতহে থাকিম কিবা, কথা সিমানহে। ৰাম, তুমি নালাগে অ'। তুমি গৈনো কি কৰিবা বাৰু? সঁচা কথা ক'বলৈ গ'লে বৰ পাবাগৈ গৈ। মইতো সেইটোৱে কৈছোঁ, ৰাম তুমি নালাগে, গৈনো কি কৰিবাগে? কি যে হ'ব নহয়, তোমাৰ কথাবোৰ কিবা বুজি চুজি নোপোৱা দেই। মোৰ লগত হিচাপ নহ'ব। যোৱাবেলি গৈ পেলানি ফোন চোন লগা নাই, গোটেই নেটৱৰ্ক চেটৱৰ্ক নোপোৱা জেগালৈ গৈছা। তাৰপিছত মই চিন্তা কৰি মৰিছোঁ, গোটেই দিনটো চিন্তা কৰিছোঁ।
পিছবেলা পথে সেই আহি পেলাই গধূলি ফোন কৰিছে মই গোটেই দিনটো মানে চাতি ফুটি কৰি থাকিলোঁ এইবাৰ তেনেকুৱা হওক আকৌ সেই 14 বুলীয়া বিলখন সেইখিনিতেহে একো নহয় এই নেটৱৰ্ক পায়তো এইবাৰ ফোন কৰিলে ডাইৰেক্ট ৰিচিভ কৰিম তুমি অসমীয়া বুজি নোপোৱা নেকি যাব নালাগে বুলি কৈছোতো উফ ৰাম একো নহয় তুমি মোক ভিডিঅ' কল কৰি থাকিবা লাগিলে মাজে মাজে ভাবিব লাগিব তেতিয়াহ'লে প্ৰতি 20 মিনিটৰ মূৰে মূৰে এটা ভিডিঅ' কল কৰিবা কি 20 মিনিটৰ মূৰে মূৰে পাগল হ'লা নেকি তুমি নাই নহ'ব এইটো চৰ্ত মানি চলিলেহে তুমি যাবলৈ পাবা নহ'লে নোপোৱা উফ ৰাম হ'ব মানিছোঁ বাৰু যাম তেতিয়াহ'লে যাবা কিন্তু কথাটো মনত ৰাখিবা 20 মিনিটৰ মূৰে মূৰে যদি ভিডিঅ' কল নকৰা নহয় মই 14 বুলীয়া বিলৰ ওচৰত পাই যামগৈ আকৌ বিচাৰি পেলাই চাওঁ দিয়া ফ্ৰাইড ৰাইচ খাই যোৱা নাখাওঁ কথাতে মন ভৰিলে মোৰ তোমাক খাই যাবলৈ কৈছো নাই উফ ৰাম খাইছোঁ বনোৱা সোনকালে বনোৱা খাই যাওঁ এই বেঙি পেলাজনী আকৌ সেই পেটুকনক একেবাৰে কুকুৰ বনাই পেলালে আকৌ হে কিনো কথাবোৰ কৈ থাকা তোমাৰ আৰু কথা বতৰা নাই নেকি বাৰু অকল যে লোকৰ কথা উলিয়াই থাকা কমেই আকৌ আইঅ সেইজনী উঠ বুলি ক'লে উঠে বহ বুলি ক'লে বহে ল'ৰাটো একেবাৰে খাই পেলালে আৰু দেই একদম বৰবাদ দি দিলে আৰু নিজৰ হ'বলগীয়া মানুহজনীৰ কথাহে শুনিছে হ'বচোন দিয়া বাৰু তুমিনো কি দৰকাৰ বাৰু হয় নেকি আপুনি দেখোন মোৰ কথা একোৱে নুশুনে লোকৰ কথা যে উকালতি কৰিছে থোৱা পাই তুমি যিটোকে কোৱা সেইটোকে শুনো এইবোৰ কথাত লাগি নাথাকিবা এতিয়া আৰু বুঢ়া কালত হয় কিছুমান কথা ক'বলগীয়া হয় তাৰমানে আৰু আজি আমাৰ ঘৰলৈ সি আহিম বুলি কৈছিলে নহয় পেটুকন এতিয়া ফোন কৰি পেলাই কৈছে বোলে সি শুই বোলে মই যাব নোৱাৰোঁ দেই আজি বোলে সি চুঙা খোৱালে সেয়ে বোলে বেঙিয়ে বোলে সি নালাগে বুলি কৈছে ইয়াতে বোলে ভাত খাবলৈ কৈছে সিহঁতৰ ঘৰত কিবা খানা চানা আছে চাগে আপুনি যে সেইজনী হৈ কথা নক'ব আৰু দেই সেইজনী 1 নম্বৰ সাংঘাতিক ছোৱালী এতিয়া ল'ৰাই ভাল পাইছে তুমি জানো কৈ কিবা লাভ আছে তাইকেতো বিয়া পাতিব এইবছৰ লাষ্টলৈ বুলি কোৱা শুনিছোঁ তুমি কৈ থাকি একো লাভ নাই গাই বাই সিহঁতি নিজৰ সেই নিজে চাই চিটিছে নিজে বিয়া হ'ব সেইটোতো হয়েই বাৰু কথাটো কৈছোঁ এনেই আমিতো সেইবোৰ কৰিব নোৱাৰোঁ বাৰু কিন্তু সেই একদম বেয়া ছোৱালীজনী দেই তাক মানে একদম সেই ডিঙিত ৰছী লগাই ৰখা নিচিনাকৈ ৰাখিছে আৰু একদম মানে সেই কচি বান্ধি ৰাখিছে তাক দৰকাৰ নাই তোমাৰ একো দৰকাৰ নাই দেই মই এটা কথা চুই খালোঁ সি সেই পিকনিকলৈ যাব যে অহা দেওবাৰে সেইটো কথা হেনো তাইক সুধিবলৈ গৈছিলে ঘৰত আইঅ দেহি এতিয়া ইমান একেবাৰে তাইক সুধিহে চব কৰে তাইক সুধিহে ক'বলৈ যায় ইমান বেছি লাই দিয়াটো ভাল কথা নহয় পিছতে পানী পাবই এই পূৰা শাসন কৰিব তাকেহে বৰ হেৰি কৰে দেই তাক ইটো নকৰিবি সিটো নকৰিবি হে সেইদিনাখন 1 জানুৱাৰী পাৰ্টিটোতো সেই খাবলৈ নাপালে নহয় সি তাই হেনো অকলে খাম বুলি ক'লে ঘৰতে তাৰপিছত তেহেঁতৰ ঘৰতে খালেগৈ আৰু সেইটোৱে কৈছোঁ তাইক সেই একদম ফ্ৰীকৈ নিদিয়ে নহয় থাকিবলৈ তাক ল'ৰাটোক একদম মানে হেৰি কৰি পেলাইছে আৰু জানো চাওঁতে তাৰ বিয়াই পাবহি কেনেকুৱা বোৱাৰী হয় এতিয়া সেইজনী দেখিব নহয় গম পাব নহয় ছোৱালীজনী ঘৰ তলপৰ কৰি দিব তাই